নমস্কাৰ, মই পৰাগজ্যোতি। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। খবৰ খাতি সকলোৰে ভালেই চাগে। কি ক'বা আৰু, আজি 15 তাৰিখ হৈ গ'ল। মই ভাবিছিলোঁ কি 15 তাৰিখৰ আগত কিবা এটা ভাল আপডেট পাম বা দিব, কিবা এটা অফিচিয়েল ন'টিচ দিব, কিন্তু আজি 15 তাৰিখ হৈ গ'ল, কিন্তু আজিলৈকে একো আশা দেখা নাই আৰু একো নেপালোঁ আপডেট। অফিচিয়েল ৱেবছাইট চাই ভাগৰি গ'লোঁ। এতিয়া আৰু কি হ'ব একো ধৰিব পৰা নাই, কাৰণ যিহেতু আমি ইমান ভাল নম্বৰ পোৱা নাই। আমি ইমান ভাল নম্বৰ পাবলৈ আমি ইমান 100% দি পঢ়িবও পৰা নাই, 50-60 দিবলগীয়া হৈ গৈছে। কাৰণ যিটো মানুহে বা ল'ৰা ছোৱালীয়ে যোনজন ল'ৰা ছোৱালীয়ে গম পায় যে মই ইমান মাৰ্ক পাইছোঁ, মোৰ ৰিটাৰ্ণত আহিব বা নাহে, সেইজন ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়িবলৈ যায়, সেইজন ল'ৰা ছোৱালী যিটো মানে পৰিস্থিতি, সেইজনেহে গম পাব যে কি অৱস্থা হৈ আছে। যিকেইজনে ভাল নম্বৰ পাই আছে তেহেঁতি সেইটো বুজি নাপাব। হয়তো জোৰ দিব লাগিছিলে, আমি হয়তো বা যিখিনিয়ে অলপ মিডিয়াম নম্বৰ পাই আছে জোৰ দিব লাগিছিলে, কিন্তু ভাবে জোৰ দিম বুলি ভাবে, কিন্তু এই ইণ্টাৰভিউত গৈ পিনে কি হৈ যায় নাজানো। আমাৰ ল'ৰা ছোৱালীখিনি অলপ মানে কিবা এটা অলপ কমি হয় তাত গৈ পিনে। লাগিলে প্ৰেক্টিচত ভাল টাইমিঙতে সোমাই থাকক বা জাম্পে মাৰক, তাত গৈ মাৰিব নোৱাৰে, তেনেকুৱা হয়। সেইটো কাৰণে হয়তো আজি এনেকুৱা এটা দুধুৰ অৱস্থাত আছে। আৰু যিখিনিয়ে ভালকৈ নম্বৰ পাই আছে পঢ়ি থাকা। কিন্তু মই চালোঁ মানে আমাৰ অসম পুলিচতকৈ, মানে অসম পুলিচ বুলিয়ে নহয়, অসম চৰকাৰৰ চাকৰিতকৈ তোমালোকে চেণ্ট্ৰেল লেভেলৰখিনি প্ৰিপেৰেশ্যন কৰাই ভাল হ'ব। কাৰণ আজি SSC GD দেখিছা তোমালোকে, এইকেইদিনত জইনিঙে হ'ব হয়তো। কিছুমান জেগাত জইনিং হৈছেই। আমাৰ অসমৰো বহুত ল'ৰা ছোৱালী মই দেখিছোঁ জইনিং লেটাৰ পাইছে। BSF, CISF, CRP কিবাকিবি বহুত পাইছে। ভাল লাগিছে আমাৰ অসমৰ ল'ৰা ছোৱালী এনেকৈ পাইছে। কিন্তু মানে SSC GD এতিয়া মই ক'বলৈ গ'লে আমাৰ অসম পুলিচৰ আগে পাছে অনলাইন হৈছিলে, আৰু আজি 1 বছৰ হওঁতে আজি তেহেঁতৰ জইনিঙে হৈ গ'ল। আৰু 1-2 মাহৰ পাছত তেহেঁতি দৰমহাই খাব। কিন্তু আমাৰ অসম পুলিচে হওক বা ADRয়ে হওক, সেই এপ্লাই একেলগেই হ'ল, কিন্তু আজিলৈকে 50%ও হোৱা নাই ইণ্টাৰভিউ। এনেকুৱা হৈ আছে। চেণ্ট্ৰেল লিখীয়া হ'ব লাগে অলপ প্ৰচেছটো, কাৰণ তেহেঁতৰ এটা সময় থাকে। এতিয়া SSC GD তেহেঁতৰ অলপ দেৰি হ'ল ৰিটেনৰ ৰিজাল্ট দিওঁতে, কিন্তু সেই দেৰি হোৱা মেনেজ কৰিবলৈ তেহেঁতি মেডিকেল আৰু ৰানিং একেলগে কৰি পিনে কমপ্লিট কৰি ডিচেম্বৰত ক্লিয়াৰ কৰি দিলে। তেনেকুৱা হ'ব লাগে। এতিয়া আমাৰ কাট অফটোও মৰা নাই, একো আপডেটো নাই দিয়া। এই পাছত টনাটনিকৈ ক'ব ইটো নহ'ব সিটো নহ'ব, চবফালে প্ৰব্লেম হয়। সেইটো কাৰণে ভাবিছোঁ অলপ ছিষ্টেমটো চেঞ্জ কৰিব লাগে। আৰু অসম চৰকাৰৰ একচুৱেলি এটা কথা হয় কি, মানে কিবা এটা ইণ্টাৰভিউ ৰিক্ৰুইটমেণ্টটো ওলাবলৈ এটা সময় চাই, এটা সুবিধা চাব, আৰু ইণ্টাৰভিউটো পাতিবলৈ এটা সুবিধা চাব, এটা সময় চাব। মানে জাহা তাহে পাতি নিদিয়ে। গোটেই জুন, জুলাই, মাৰ্চ, এপ্ৰিল পূৰা এইবোৰ শেষ, একো নেপাতিলে। বৰষুণ বাৰিষাকৈ, হয়তো তাতকৈ আগত জানুৱাৰী ফেব্ৰুৱাৰীত পাতিবও পাৰিছিলে, নোৱাৰিলে। তাৰপিছত সেই লাষ্টত অক্টোবৰত পাতিলেগৈ। অক্টোবৰত পাতি আজি জানুৱাৰী শেষেই হ'ব হ'ল, কিন্তু একো আপডেট নাই। সোনকালে আমাৰ কাট অফখিনি মাৰি দিব লাগে, কাৰণ এতিয়া আমাৰ ল'ৰা ছোৱালীখিনিয়ে বহুতে এতিয়া চবৰে দায়িত্ব থাকে। কিছুমান ল'ৰা ছোৱালী ঘৰৰ তাতে বহুত বিয়া পতা ল'ৰা ছোৱালীও আছে, তেহেঁতৰ দায়িত্ব থাকে। ইটো সিটো কৰিব পৰা নাই, বা কৰিবলৈ গ'লেও মানে ইফালে নহয় সিফালে নাই হোৱা। এতিয়া কিছুমান আছে কোম্পানীৰ পৰা যেনে গুচি আহিলে, এতিয়া আকৌ যাব লাগে। কাৰণ ইয়াতোতো এনেকৈ চাকৰি আশাত থাকিলে নহ'ব, ইণ্টাৰভিউ মাৰিবলৈ আহিছিলে, হ'ল যিটো হ'ল, নহ'লে আকৌ গুচি যাব। এতিয়া যাব পৰা নাই, তেনেকুৱা হৈ আছে। সেইটো কাৰণে ভাবিছোঁ কাট অফটো মাৰিব লাগে সোনকালে। কাৰণ তাৰমানে নেক্সট পৰীক্ষাটো প্ৰিপেৰেশ্যন কৰিবলৈ মানে আমাৰ ল'ৰা ছোৱালীখিনি সুবিধা পোৱা নাই। এতিয়া SSC GD আহি আছে, তোমালোকে অসম পুলিচটো অলপ ছাইডত ৰাখি পিনে SSC GDটোৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰা। কাৰণ SSC GD তোমালোকে যদি এবাৰ ভাল নম্বৰ এটা উঠোৱা, তোমালোকৰ আৰু টেনশ্যন নাই, পাই যাবা আৰামত। খালি ভাল নম্বৰ মানে এনেকুৱাও নহয় যে তুমি কাট অফত 10-15 নম্বৰ বেছি পাইছা। এইবাৰ দেখিছা নহয় 89, 88 গৈছে, হয়তো অহাবাৰ 105, 110 যাব। সেইটো কাৰণে 110, 105 উঠাবলৈ তোমালোকে চেষ্টা কৰিবা, ঠিক আছে। বাকী আকৌ এবাৰ কৈছোঁ, সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। আৰু চোৱা কি হয় এইকেইদিনতে, কাট অফখন মাৰে নেকি। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।